নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত তুলা ৰাশি ব্যক্তিসকলে বিত্তৰ ক্ষেত্ৰত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰে সেই মানুহেৰে এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ আৰু লগতে মোৰ ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে তুলা ৰাশি ব্যক্তিসকলে বিত্তৰ ক্ষেত্ৰত এই 2026 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব। এই বছৰে হয়তো তুলা ৰাশি ব্যক্তিসকলৰ বাবে ধন লাভৰ খুবেই ভাল প্ৰৱাহ আৰু তেওঁলোকৰ অপূৰণীয় সপোন পূৰণ কৰিবলৈ এক সুযোগ কঢ়িয়াই আনিব। এই সময় আৰ্থিক দৃষ্টিকোণৰ পৰা অতি ফলপ্ৰসূ সময় বুলি প্ৰমাণিত হ'ব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি সম্পদৰ ঘৰৰ অধিপতি প্ৰাৰম্ভিক পৰ্যায়ত আৰ্থিক বিষয়ত কিছু সকাহ দিব। এই সময়ত আপোনাৰ আয় বৃদ্ধিৰ বাবে অতি উপযোগী সময় হ'ব। এই বছৰ আপোনাৰ আৰ্থিক অৱস্থানে উন্নতিৰ লক্ষণ দেখা গৈছে আৰু আপুনি আপোনাৰ পচন্দৰ সামগ্ৰীও ক্ৰয় কৰিব পাৰে। মংগল গ্ৰহৰ শুভতাই হয়তো সম্পত্তি ক্ৰয় আৰু যান বাহনৰ সুযোগ প্ৰদান কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ পৰাও কিছু সহায় লাভ কৰিব পাৰে, যিয়ে সকাহ দিব। বছৰৰ মাজভাগত কিছুমান আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে যদিও বছৰৰ শেষলৈকে আপুনি আৰ্থিক লাভৰ ভাল সুযোগ বিচাৰি পাব পাৰে। এই বছৰৰ আৰম্ভণিতে কিছু অতিৰিক্ত খৰচৰ বাবে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘম্যাদী বিত্তীয় স্থিতিশীলতাৰ বাবে আপুনি বিনিয়োগ কৰিলে উন্নত ফলাফল পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ভৱিষ্যতৰ খৰচ ভালদৰে পৰিচালনা কৰিব পাৰিব। বছৰৰ দ্বিতীয় ত্ৰৈমাসিকৰ প্ৰথমাৰ্ধত বিত্তীয় বিষয়ত কিছু সাৱধানতাৰ প্ৰয়োজন অত্যন্ত প্ৰবল। বিশেষকৈ শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি ধন বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ ঘৰতো নিৰ্মাণৰ কাম চলি থাকিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ বাবে ঋণৰ বাবে আবেদন কৰাৰ ফলৰ কথা বিশেষ হ'ব পাৰে। স্বাস্থ্য সেৱা বা চিকিৎসাৰ বাবে হোৱা খৰচে আপোনাৰ বাজেটত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে, কিন্তু এই সময়ছোৱাত আপোনাৰ আৰ্থিক পৰিকল্পনাসমূহ সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এই খৰচবোৰ সাময়িক হ'ব আৰু আপুনি অতি সোনকালে আৰ্থিক স্থিতিশীলতা ঘূৰাই পাব। মে' আৰু জুন মাহৰ পিছত চতুৰ্থ ঘৰৰ ওপৰত বৃহস্পতিদেৱৰ দৃষ্টিয়ে আপোনাক সম্পত্তি যেনে মাটি, অট্টালিকা, বাহন, গহনা ক্ৰয় কৰাৰ সুযোগ দিব পাৰে। অৱশ্যে এই সময়ছোৱাত ভ্ৰমণৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। আপুনি সম্পত্তি সম্পৰ্কীয় প্ৰকল্পতো বিনিয়োগ কৰিব বিচাৰিব পাৰে। এই সময়ে সম্পত্তিত বিনিয়োগৰ বাবে অতি শুভ হ'ব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে ডাঙৰ বিনিয়োগৰ কথা চিন্তা কৰিব পাৰে, যেনে ঘৰ বা বাহন কিনা। এই ক্ৰয়সমূহ পৰিয়ালৰ সদস্যসকলৰ বাবে বা আত্মীয়ৰ বাবে শুভ অনুষ্ঠানৰ সৈতে জড়িত হ'ব পাৰে। ইয়াৰ অৰ্থ হ'ব পাৰে আপোনাৰ পৰিয়ালৰ বাবে কোনো গুৰুত্বপূৰ্ণ উপহাৰ বা মূল্যৱান বস্তু ক্ৰয় কৰা বা পৰিয়ালৰ কোনো অনুষ্ঠানত ধন খৰচ কৰা। এই ব্যয় আপোনাৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ বাবে হ'ব আৰু ই আপোনাৰ সামাজিক মৰ্যাদাও শক্তিশালী কৰিব পাৰে। অক্টোবৰৰ পিছত যেতিয়া বৃহস্পতিয়ে আপোনাৰ লাভৰ ঘৰটোত ট্ৰেনজিট কৰিব, তেতিয়া আপোনাৰ বাবে পৰিস্থিতি বেলেগ হ'ব। আয়ৰ উৎস বৃদ্ধি পাব পাৰে, কিন্তু খৰচো হ'ব। এই সময়ত আপুনি শিশুৰ শিক্ষাৰ বাবে বা
বন্ধু বান্ধৱীৰ বাবে ধন খৰচ কৰিব পাৰে। আপুনি আপোনাৰ আয় বৃদ্ধি হোৱাৰ দেখিবলৈ পাব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হ'ব পাৰে। যদি আপুনি ইতিমধ্যে ব্যৱসায়, বিনিয়োগ বা আন আৰ্থিক কামত নিয়োজিত হৈ আছে, তেন্তে এই সময়ে আপোনাৰ ভাল লাভ কঢ়িয়াই আনিব পাৰে। ইয়াৰ দ্বাৰা নিয়োজিতসকলৰ বাবে উপকাৰী হ'ব। আপুনি অতিৰিক্ত আয়ৰ সুযোগ লাভ কৰিব পাৰে, যেনে বোনাছ, প্ৰমোচন বা অন্যান্য বস্তুগত সুবিধা। এই সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ লগতে আৰ্থিক অৱস্থাক উন্নীত কৰাৰ এক সময় হ'ব। তদুপৰি যদি আপুনি পূৰ্বে বিনিয়োগ কৰিছে, তেন্তে এই বিনিয়োগৰ পৰা ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। বছৰৰ শেষলৈকে আপুনি আপোনাৰ বিত্তীয় নীতিসমূহ ভালদৰে সংগঠিত কৰিব পাৰিব। আপুনি সচেতনভাৱে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ আয়ৰ উৎস বৃদ্ধি কৰাৰ কথা চিন্তা কৰিব পাৰে। যদি আপুনি আগতে আৰ্থিক ক্ষেত্ৰত নিৰ্ধাৰণ কৰিছে, তেন্তে এইবাৰ আপুনি সেইবোৰ লাভ কৰাৰ সুযোগ লাভ কৰিব। এই সময়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মুঠতে আৰ্থিক দৃষ্টিকোণৰ পৰা তুলা ৰাশিৰ ব্যক্তিসকলে এই বছৰটো এটা অতি আশাবাঞ্চক বছৰ হিচাপে দেখিবলৈ পাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া সঞ্চতি সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এয়া আছিল এই 2026 বৰ্ষত তুলা ৰাশিৰ ব্যক্তিসকলে বিত্তৰ ক্ষেত্ৰত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।